যোনে এনেকে কাটি 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 গৰুক মাৰে, এনেকে মাৰে। তো গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায়। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। তেওঁলোকৰ চক, তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, গীৰ গাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায় তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব। সাহস আছে নে নাই তেওঁলোকৰ? আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছো, কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায়। তো গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? গোটেই গৰু খায়। ৰকিবুল হুছেইনে গৰু খায় নে নাখায়? ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায়? জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায়? তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায়? তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায়? AK ৰচিদে গৰু খায় নে নাখায়? তো গৰু খোৱা মানুহে যোনে এনেকে কাটি 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 গৰুক মাৰে, এনেকে মাৰে, যাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামাৰো, আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে, এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায়। সাহস আছে নে নাই তেওঁলোকৰ? 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে, য'ত ৰকিবুল হুছেইন MP। আৰু গৰু মাৰাই নহয়, গৰুৰ মাংস নামঘৰত থৈছে। আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰ। গতিকে যি মানুহে গৰুক এনেকে মাৰে, সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে? আৰে এইটো বিজেপি ধৰ্ম, মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা। এইটোতো বিজেপি এইটো কাম কৰেই। এইটোতো মই গৌৰৱেৰে কওঁ, আৰু যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো যে মৃত্যু হোৱা গৰুকেইটাক ঘৰত আনি দানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে। কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন, সিহঁতিতো কাটি কাটি গৰুকেইটা খাই দিলেহেঁতেন, হয়নে নহয়? গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি? লাজ নালাগে নেকি কওকচোন? এটাতো লাজ থাকিব লাগে। আৰু অসমৰ, আপোনালোকে বেয়া নাপাব, আপোনালোকক কৈ পোৱা নাই, বাতৰি কাকত আৰু TV চেনেলৰ বিড়ম্বনা চাওক। যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে, যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে, গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে। এতিয়া বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে। অহাবাৰ কোনোবা এটা দিনত যিমান কেইজনে গৰু কিনি আনি গৰুকেইটা বচালে সিহঁতকতো চৰকাৰীভাৱে অভিনন্দন জনাব লাগে। লাগে নে নাই কওক? মৰি যোৱা গৰুকেইটাক মইতো শুনি আচৰিত হৈছো, যেনেকুৱা মৰি যাব খোজা গৰুকো যে বিজেপি বুলিহে 50-60 হাজাৰ টকা দি কিনি আনিছে। মৰি যাব খোজা গৰুকেইটাক কিনি আনি ঘৰত লালন পালন কৰি ডাঙৰ কৰিছে। গতিকে মইতো অনুৰোধ জনাম যে তেখেতসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনাব লাগে যে আপোনালোকে এনেকে 90টা গৰু মৰাৰ পৰা ৰক্ষা কৰিলে।
এতিয়া উল্টাহে হৈ আছে। তেওঁলোকৰ কথা আছিল গৰুকেইটা মৰি যাব লাগে, আমি যাতে মাংসকেইটা খাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।